Dear students, a warm welcome to all of you to the e-learning class. Myself, Mosmi Devi, an assistant teacher of Brajalakshmi Vidyapith ME School under Pubnalbari Education Block. Dear students, today I am going to discuss with you a poem from your English textbook. So all of you, please open your book and go to page number 90. There you can see the poem Sympathy. Moromor ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত তোমালোকৰ ইংলিশ টেক্সটবুকৰ Sympathy নামৰ কবিতাটো আলোচনা কৰিবলৈ ওলাইছো. Then let's start. Sympathy. I lay in sorrow, deep distressed. My grief a proud man heard. His looks were cold, he gave me gold, but not a kindly word. My sorrow past, I paid him back the gold he gave to me. Then stood erect and spoke my thanks and blessed his charity. I lay in want and grief and pain. A poor man passed my way. He bound my head. He gave me bread. He watched me night and day. How shall I pay him back again for all he did to me? Oh, gold is great, but greater far is heavenly sympathy. The poet of the poem is Charles Mackay. Charles Mackay is a Scottish poet. আহাচোন এতিয়া কবিতাটোৰ জৰিয়তে কবিয়েনো কি ক'ব বিচাৰিছে আমি চাওঁ. Sympathy. Sympathy মানে হ'ল সহানুভূতি. আনৰ দুখ দেখি আমাৰ মনত যি দুখৰ উদ্ভৱ হয় সেয়াই sympathy. এটা চাবা. I lay in sorrow, deep distress. মই দুখত আৰু গভীৰ হতাশাত আছিলোঁ. My grief a proud man heard. আৰু মোৰ দুখ এজন অহংকাৰী মানুহে শুনিছিল. His looks were cold, he gave me gold. আৰু কবিজনৰ দুখৰ কথা শুনি সেই অহংকাৰী মানুহজনে কবিজনক গোল্ড মানে এনে সোণ, কিন্তু ইয়াত টকাৰ কথা বুজাইছে. টকা দিবলৈ আহিছিল আৰু মানুহজনৰ চকুত কোনো ধৰণৰ মৰম চেনেহ নাছিল. But not a kindly word. মানুহজনে কবিজনক টকা দিছিল হয় সহায় কৰিবলৈ, কিন্তু কোনো ধৰণৰ মৰমৰ মাত মতা নাছিল. ফাৰ্ষ্ট পেৰাগ্ৰাফৰ এইখিনি অসমীয়া. তাৰ পিছৰ পেৰাগ্ৰাফটো চাবা. My sorrow past, I paid him back. মোৰ দুখ পাৰ হৈ গৈছিল, মই তেওঁক উভতাই দিছিলোঁ. The gold he gave to me. তেওঁ মোক যি টকা দিছিল সেয়া মোৰ দুখ শেষ হোৱাৰ পিছত মই তেওঁক উভতাই দিছিলোঁ. Then stood erect and spoke my thanks. তাৰ পিছত মই পোন হৈ থিয় হৈছিলোঁ আৰু তেখেতক ধন্যবাদ জনাইছিলোঁ. And blessed his charity. আৰু তেওঁ মোক যি দয়াশীলতা দেখাইছে, টকা দি মোক যি সহায় কৰিলে, সেই তাৰ বাবে মই তেওঁক আশীৰ্বাদ দিছিলোঁ. নেক্সট চাবা. I lay in want and grief and pain. মই অভাৱত, দুখত আৰু যন্ত্ৰণাত আছিলোঁ. A poor man passed my way. এজন দুখীয়া মানুহে মোৰ কাষলৈ আহিছিল.
পাষ্ট মাই ৱে মানে যদিও পাৰ হৈ যোৱা, ইয়াত মোৰ ওচৰলৈ অহা বুজাব। হি বাউণ্ড মাই হেড, হি গেভ মি ব্ৰেড। তেওঁ মোৰ মূৰটো বান্ধিছিল। এনে বাউণ্ড মানে বন্ধা বুজায়, কিন্তু ইয়াত তেওঁৰ যত্ন লোৱা বুজাব। যিহেতু তেওঁৰ গা ভাল নাছিলে, মানুহজনে বিভিন্ন প্ৰকাৰে কবিজনৰ যত্ন লৈছিল। হি গেভ মি ব্ৰেড, তেওঁ মোক খাবলৈও দিছিল। হি ৱাটচ্ড মি নাইট এণ্ড ডে, তেওঁ মোক ৰাতি দিনে চাইছিল। দুখীয়া মানুহজনে মোক মোৰ দুখত দিনে ৰাতিয়ে যত্ন লৈছিল, খাবলৈ দিছিল আৰু মোৰ কাষতেই আছিল। লাষ্ট পেৰেগ্ৰাফ চাবা। হাউ শ্বেল আই পে হিম বেক এগেইন ফৰ অল হি ডিড টু মি। কবিৰ মনত এতিয়া প্ৰশ্নৰ উদয় হৈছে, মই তেওঁক এতিয়া কেনেকৈ উভতাই দিম যি তেওঁ মোৰ বাবে কৰিছে। তেওঁ মোৰ ইমান দিনে যি যত্ন ল'লে, মোৰ খুব ভাল হোৱালৈকে চালে, মই তাৰ সেইখিনি তেওঁক কেনেকৈ উভতাই দিম। অ' গোল্ড ইজ গ্ৰেট, বাট গ্ৰেটাৰ ফাৰ ইজ হেভেনলি চিম্পেথি। যে সোণ মানে টকা পইচা লাগে মানুহক, টকা পইচাৰো মূল্য আছে, কিন্তু যিটো স্বৰ্গীয় সহানুভূতি সেইটো বহুত বেছি মহান, সেইটোৰ মূল্য বহুত বেছি, যিটো আমি কোনোপধ্যেই তাৰ মূল্য দিব নোৱাৰোঁ। গোটেই কবিতাটোৰ জৰিয়তে কবিয়ে আমাক এয়াই ক'ব বিচাৰিছে যে টকা পইচাৰ যিটো ধাৰ সেইটো আমি মাৰিব পাৰোঁ, কিন্তু কোনোবা মানুহে আমাৰ প্ৰতি যি দয়াৰ মনোভাৱ দেখায়, আমাৰ যি যত্ন লয়, তাৰ ধাৰটো পৰিশোধ কৰাটো বৰ কঠিন। এতিয়া আহাচোন আমি ইয়াৰে কিছু শব্দ অৰ্থ চাই লওঁ। শব্দ অৰ্থবোৰ চোৱাচোন। প্ৰথম শব্দটো চিম্পেথি, সহানুভূতি। ডিষ্ট্ৰেছ, বৰ দুখত থকা। গ্ৰীফ, শোক। চেৰিটি, দানশীলতা। কোল্ড লুক, বন্ধুত্বৰ অনুভৱ অবিহনে। ফা, বহুত বেছি। ইংলিছ ৱৰ্ড মিনিঙৰ ক্ষেত্ৰত এটা কথা সদায় মনত ৰাখিবা যে ইংলিছত কনটেক্সট অনুযায়ী মানে বাক্যত ব্যৱহাৰ অনুযায়ী একেটা শব্দৰেই মিনিং বেলেগ বেলেগ হ'ব পাৰে। এতিয়া আহাচোন আমি লেচনটোৰ পিছফালে থকা এক্টিভিটিজৰ প্ৰশ্নসমূহত অকণ চকু ফুৰাওঁ। পেজ নম্বৰ 92 চাবা। ইয়াতে প্ৰশ্ন দিয়া আছে আৰু অপশ্যন দিয়া আছে 4টাকৈ, তাৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। এইটো আছে, The poet was in deep sorrow. A proud man came and helped him by, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নম্বৰ 3, giving him gold. নম্বৰ B টো চাবা। When the poet lay in want and grief, the one who helped him was, ইয়াৰে নম্বৰ 2 অপশ্যনটো কাৰেক্ট হ'ব a poor man. C টো চাবা। The poor man gave the poet, number 2 option to correct, sympathy. D to saba. When the poet's sorrow passed, he went to the proud man and, here number 1 option to correct hobo, gave him back the gold. E to saba. The poet refers to sympathy as heavenly because sympathy, here number 4 to correct hobo, is a blessing from God. Amor ছাত্ৰ ছাত্ৰীসকল, বাকি প্ৰশ্নসমূহ মই নেক্সট ক্লাছত আলোচনা কৰিম। এতিয়া মই তোমালোকক কেইটামান হোমৱৰ্ক দিছো, তোমালোকে কবিতাটো নিশ্চয় ভালদৰে বুজি পাইছা। হোমৱৰ্কৰ প্ৰথম প্ৰশ্নটো হৈছে, Who is the poet of the poem Sympathy? Sympathy নামৰ কবিতাটিৰ কবি কোন? B to চাবা। Who gave money to the poet in his distress?
কবিৰ হতাশাৰ দিনত কোনে কবিক টকাৰে সহায় কৰিছিল? Who took care of the poet day and night? কোনে কবিক দিনে ৰাতিয়ে যত্ন লৈছিল? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই প্ৰশ্নকেইটাৰ উত্তৰ ঘৰত লিখিবা আৰু কবিতাটো ডাঙৰকৈ ভালদৰে পঢ়িবা। আজিলৈ ইয়াতে সামৰিছোঁ।